নমস্কাৰ আজি 26 ডিসেম্বৰ আজিৰ দিনটোতে 1899ত সৰ্দাৰ উদ্ধম সিং ডাঙৰীয়াৰ জন্ম হৈছিল এতিয়া আমাৰ প্ৰশ্ন হ'ল যে সৰ্দাৰ উদ্ধম সিং কোন আছিল তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অন্যতম সেনানী আৰু ভাৰত বুৰঞ্জীত উদ্ধম সিং কি কাৰণে বিখ্যাত আমি যদি চাওঁ ভাৰত বুৰঞ্জীত তেওঁ বিখ্যাত এইটো কাৰণেই যে জালিয়ানবাগ হত্যাকাণ্ডৰ যি খলনায়ক জেনেৰেল ডায়াৰক তেওঁ হত্যা কৰিছিল লণ্ডনত এতিয়া আমি যদি চাওঁ তেওঁৰ আসল নাম কি আছিল তেওঁৰ পিতৃপ্ৰদত্ত নাম আছিল শ্বেৰ সিং তেওঁৰ পিতৃপ্ৰদত্ত নাম আছিল শ্বেৰ সিং আৰু তেওঁক সন্মানেৰে তেওঁক শ্বহীদ-ই-আজম বুলি সন্মানিত কৰা হৈছে আৰু তেওঁ খুব কম বয়সতেই পিতৃ-মাতৃ দুইজনক হেৰুৱাইছিল আৰু তেওঁ পাঞ্জাবৰ যিখন চেন্ট্ৰেল খালসা অৰফেনেজ তাত তেওঁ ডাঙৰ দীঘল হৈছিল আৰু তাতেই তেওঁ কি কৰিছিল তেওঁৰ আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিছিল আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি তেওঁ শ্বেৰ সিং উদ্ধম সিং নামেৰে জনাজাত হৈছিল আৰু 1919 চনৰ 13 এপ্ৰিল যি তাৰিখটোত জালিয়ানবাগৰ হত্যাকাণ্ড হৈছিল সেই হত্যাকাণ্ডত জেনেৰেল ডায়াৰ নেতৃত্বত যি নিৰস্ত্ৰ লোকৰ ওপৰত গুলীচালনা কৰা হৈছিল সেই দৃশ্য উদ্ধম সিং ডাঙৰীয়াই স্বচক্ষুৰে দেখিছিল এতিয়া আমি চাওঁ যে জালিয়ানবাগৰ হত্যাকাণ্ড কিয় কৰিব লগা হ'ল জালিয়ানবাগৰ হত্যাকাণ্ড হৈছিল ৰাওলাট আইনৰ এগেইনষ্টত প্ৰতিবাদ কৰা হৈছিল আৰু এই প্ৰতিবাদ পাঞ্জাবত আটাইতকৈ বেছি শক্তিশালী ৰূপত হৈছিল কিয়নো সেই সময়ৰ পাঞ্জাব প্ৰদেশ কংগ্ৰেছৰ দুজন জনপ্ৰিয় নেতা ডক্টৰ সত্যপাল আৰু সৈফুদ্দিন কিচেলু দুইজন ব্যক্তিক ৰাওলাট এক্টৰ আণ্ডাৰত এৰেষ্ট কৰি লৈ যোৱা হৈছিল আৰু ৰাওলাট এক্ট কি আছিল আমি যদি চাওঁ ৰাওলাট এক্ট আছিল এনে এখন আইন যিখন আইনৰ অধীনত ব্ৰিটিছ চৰকাৰে যিকোনো ব্যক্তিকে সন্ত্ৰাসবাদৰ লগত জড়িত বুলি ঘোষণা কৰি তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে আৰু 2 বছৰৰ কাৰণে তেওঁ জেলত থকাটো কম্পালসৰি আছিল আৰু এই এক্টৰ আণ্ডাৰত ডক্টৰ সত্যপাল আৰু সৈফুদ্দিন কিচেলুক যি গ্ৰেপ্তাৰ কৰা হৈছিল সেই গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰিবলৈ 1919 চনৰ 13 এপ্ৰিল যেটো বৈশাখী ডে আমাৰ যেটো বহাগ বিহুৰ সময়ত তেওঁলোকে জালিয়ানৱালাবাগত একত্ৰিত হৈছিল আৰু সেই নিৰস্ত্ৰ জনসাধাৰণক গুলীচালনা কৰাৰ নিৰ্দেশ দিছিল জেনেৰেল ডায়াৰ আৰু সেই গোটেই ঘটনা স্বচক্ষুৰে দেখিছিল উদ্ধম সিঙে গতিকে তেওঁ তাৰ পিছত কি হৈছিল এই ঘটনা দেখাৰ পিছত তেওঁ ব্ৰিটিছ বিৰোধী যি ভাৱধাৰা আৰু শক্তিশালী হৈ পৰিছিল আৰু তেওঁ যিকোনো মূল্যৰ বিনিময়ত ব্ৰিটিছক ভাৰতৰ পৰা খেদি ভাৰতত স্বাধীনতা প্ৰদান কৰিবৰ কাৰণে তেওঁ দায়বদ্ধ হৈ পৰিছিল আৰু তাৰ পিছত তেওঁ যি লালা হৰদয়ালৰ নেতৃত্বত যি গদ্দাৰ পাৰ্টি প্ৰতিষ্ঠা হৈছিল সেই গদ্দাৰ পাৰ্টিত তেওঁ যোগদান কৰিছিল আৰু সেই সময়ছোৱাত তেওঁ লণ্ডন আমেৰিকা কানাডা আদি দেশ ভ্ৰমণ কৰি সেই দেশত যিসকল ভাৰতীয় লোক আছে তেওঁলোকৰ লগত একত্ৰিত হৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামটোক আৰু বেছি শক্তিশালী ৰূপত তেওঁ উপস্থিত কৰিব বিচাৰিছিল অৱশ্যে পৰৱৰ্তী কালত ভগত সিং যিজন আছিল আমাৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম শ্ৰেষ্ঠ সেনানী সেই ভগত সিং সুখদেৱ ৰাজগুৰুৰ তেওঁলোকৰ আহ্বানত তেওঁ পুনৰ ভাৰতলৈ ঘূৰি আহিছিল আৰু ঘূৰি আহি তেওঁ HRSA হিন্দুস্তান ৰিপাব্লিকান ছচিয়েলিষ্ট এছ'চিয়েশ্যন যেটো ভগত সিঙৰ নেতৃত্বত প্ৰতিষ্ঠা হৈছিল প্ৰথমতে আছিল HRA হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন পিছত হেতু কি নামেৰে জনাজাত হৈছিল হিন্দুস্তান ৰিপাব্লিকান ছচিয়েলিষ্ট এছ'চিয়েশ্যন অৰ্থাৎ HRSA তেওঁ তাত যোগদান কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈছিল যদিও আমি জানো যে মহাত্মা গান্ধী আৰু আৰউইনৰ মাজত যিখন গান্ধী আৰউইন চুক্তি হৈছিল সেই চুক্তিৰ মতে উদ্ধম সিং ডাঙৰীয়া জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল আৰু তেওঁ কি কৰিছিল তেওঁ পুনৰ পুলিচৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁ ঘূৰি আহিছিল তেওঁ অমৃতসৰলৈ ঘূৰি গুচি গৈছিল আৰু অমৃতসৰত গৈ তেওঁ কি কৰিছিল যে তেওঁ আগৰ যে বৃত্তি আছিল ৰং তুলিকাৰ বৃত্তি সেই বৃত্তি গ্ৰহণ কৰিছিল কিন্তু ভাৰতৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ যি দায়বদ্ধতা সেই দায়বদ্ধতাৰ কাৰণে তেওঁ পুনৰ গুচি গৈছিল ইংলেণ্ডলৈ আৰু ইংলেণ্ডলৈ গুচি গৈ তেওঁ 1940 চনৰ 13 মাৰ্চ তাৰিখে ডেটটো খুব ইম্পৰ্টেন্ট 1940 চনৰ 13 মাৰ্চ তাৰিখে তেওঁ জেনেৰেল ডায়াৰক তেওঁ লণ্ডনত
গুলি কৰি হত্যা কৰিছিল আৰু গুলি কৰি হত্যা কৰি তেওঁ তাৰ পৰা পলাই যোৱা নাছিল তেওঁ কি কৰিছিল তেওঁ পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈছিল আৰু পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈ তেওঁ তেওঁৰ ওপৰত যি দুখ আৰোপিত হৈছিল তেওঁ স্বীকাৰ কৰিছিল আৰু সেই বছৰৰে অৰ্থাৎ 1940 চনৰে 31 জুলাই তাৰিখে লণ্ডনৰ যিখন আমাৰ কাৰাগাৰ আছিল সেই কাৰাগাৰখনৰ নাম আছিল পেণ্টনভিল কাৰাগাৰ লণ্ডনৰ পেণ্টনভিল কাৰাগাৰত তেওঁক হত্যা কৰা হৈছিল আৰু আমি যিটো ঘটনা তেওঁ লণ্ডনত ঘটাইছিল উদ্ধম সিঙে তেওঁ জেনেৰেল ডায়াৰকে প্ৰমুখ্য কৰি কেইবাজনো ব্যক্তিক লক্ষ্য কৰি গুলীচালনা কৰিছিল সেই গোটেই ঘটনাটোক কি নাম দিয়া হ'ল কক্সটন হলৰ ইনসিডেন্ট কি নাম দিয়া হ'ল কক্সটন হল ইনসিডেন্ট নাম দিয়া হ'ল আৰু পৰৱৰ্তী পৰ্যায়ত আমি জানো যে এওঁৰ নামত বৰ্তমান উত্তৰাখণ্ডত উদ্ধম সিং নগৰ বুলি এখন ডিস্ট্ৰিক্ট আছে আৰু আমি সকলোৱে এইজন বীৰ সেনানীক তেওঁৰ জন্ম দিৱসত জনাইছো সশ্ৰদ্ধ প্ৰণিপাত ধন্যবাদ